কথাখিনি ইতিমধ্যে আপোনালোকে গম পাইছেই যে আজি সমগ্ৰ অসমৰ ভিতৰতেই আজি তাৰিখত বিহপুৰীয়া সমষ্টিটো চৰ্চাৰ বিষয় হৈ পৰিছে। চৰ্চাবিলাক কিয় হৈছে এইখিনি কথা সকলোৱে জানে, তাৰ ওপৰত বক্তব্য নাৰাখোঁ। কিন্তু আমাৰ কথা হ'ল কি যে আমি যিহেতু জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা সংগ্ৰামখনৰ লগত আমি জড়িত হৈ আছোঁ। আমি অসম জাতীয় পৰিষদৰ এগৰাকী কৰ্মকৰ্তা হিচাপে ভৱিষ্যতৰ দিনত অসম জাতীয় পৰিষদৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত আমি অসম জাতীয় পৰিষদৰ এগৰাকী কৰ্মকৰ্তা হিচাপে কাম কৰি আছোঁ। আৰু আমি নিশ্চিতভাৱে আমাৰ উত্তৰ পাৰত আপোনালোকে জানে যে উত্তৰ পাৰত ঢেকীয়াজুলিৰ পৰা ধৰি জোনাইলৈকে 17টা সমষ্টিৰ ভিতৰত অতি কমেও আমি 2টা সমষ্টিত এইবাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰাৰ আমি ইতিমধ্যে কথা বতৰাবিলাক চলি আছে। ঠিক তাৰ ভিতৰত বিহপুৰীয়া সমষ্টিটো অন্যতম হিচাপে আছে। আমি ঐক্যবদ্ধতাৰে সাম্প্ৰদায়িকতাৰ দল বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মিছা ফাঁকিৰে অসমৰ জনসাধাৰণক প্ৰতিটো মুহূৰ্তত বিভ্ৰান্তি কৰাৰ বিজেপি দলক হিন্দু মুছলমানৰ ৰাজনীতি কৰি বিভিন্ন আমাৰ জাতি জনগোষ্ঠীসমূহৰ মাজত ভাগ কৰি তেওঁলোকে শাসনৰ বাগজৰী হাতত ল'বৰ কাৰণে যি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে সেইখিনি প্ৰতিৰোধ কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ ফালৰ পৰা এগৰাকী কৰ্মকৰ্তা হিচাপে আমি কাম কৰি আছোঁ। আৰু আমাৰ এই সংগ্ৰামখন আগুৱাই নিয়াৰ স্বাৰ্থত ভৱিষ্যতৰ দিনত উত্তৰ পাৰত আমাৰ অসম জাতীয় পৰিষদৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত নিশ্চিতভাৱে বিহপুৰীয়া সমষ্টিটোৰ লগতে উত্তৰ পাৰৰ ধেমাজি সমষ্টিৰ কথা বতৰা চলি আছে। আৰু আমি আশা কৰিছোঁ যে এইবাৰ 2026 নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধতাৰে বিহপুৰীয়া সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ এগৰাকী প্ৰতিনিধি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। আৰু তাৰ উদ্দেশ্য আগত ৰাখি আজি আমি বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত 4 নম্বৰ ৱাৰ্ডত এতিয়া আমি কাৰ্যালয়ৰ শুভ উন্মোচন কৰিছোঁ। আৰু এই কাৰ্যালয়টো শুভ উন্মোচনৰ যোগেদি আজিৰ পৰা আমাৰ নিৰ্বাচনীখিনি কথা বতৰাবিলাক আমি আগুৱাই নিম। যিহেতু আমাৰ এটা স্থায়ী কাৰ্যালয় নাছিলে, তাৰ কাৰণে সকলোবিলাক আমি ক'ৰবাত গোট খাবলৈ হ'লেও আমাৰ অসুবিধা হৈছিলে যে আমি ক'ত গোট খাম সকলোৱে ফোনত ক'বলগীয়া হৈছিল। এতিয়া আজি আমাৰ স্থায়ী ঠিকনা হৈছে আৰু আজিৰ পৰা আমাৰ যুদ্ধখন অকণ বেলেগ ধৰণে হ'ব। পুনৰবাৰ কৈছোঁ যে বিহপুৰীয়া সমষ্টিৰ যিখিনি দাবী আছে, বিহপুৰীয়া সমষ্টিবাসী ৰাইজে যেনেধৰণে বিচাৰিছে আমি যাতে সেইখিনি পূৰণ কৰিব পাৰোঁ। আজি ব্যক্তিগতভাৱে অচ্যুত শইকীয়া যোগ্য ব্যক্তি হয় নহয় আমি নিজে নাজানো, তথাপিতো আমি যোৱাবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। আমি 100 দিনৰে অভিজ্ঞতা লৈ পেলাই নিৰ্বাচনত খেলিলোঁ। খুব কম সময়ত বিভিন্ন ধৰণে আমি চবে ভাগ খেলিলোঁ। ভোটবিলাক আমাৰ বিভাজিত হৈ গ'ল। ভোটবিলাক ভাগ হৈ যোৱাৰ কাৰণে ইয়াৰ পৰা বিজেপি প্ৰাৰ্থী জিকি যাবলৈ সক্ষম হৈছিলে। এইবাৰ আমি ঐক্যবদ্ধতাৰে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা বিহপুৰীয়া সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিছোঁ। আৰু আমি আহ্বান জনাইছোঁ আমাৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে বা আমাৰ নিৰ্বাচন সমিতি আছে বা বিৰোধী দলৰ যিসকল বিষয়ববী আছে যে বিহপুৰীয়া সমষ্টিটো ভৱিষ্যতৰ দিনত জাতীয়তাবাদী চিন্তা চেতনাৰে আমি যাতে আগুৱাই নিব পাৰোঁ, এই কথা বতৰাখিনি লক্ষ্য ৰাখি আমাক এই সমষ্টিটো নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সুযোগ আৰু সুবিধা দিব।